নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে এই 2024 বৰ্ষৰ জুলাই মাহটোত বিশাখী ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰে সম্পূৰ্ণ ফলাফল আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। বৃষ ৰাশিৰ ব্যক্তিসকলৰ এই জুলাই মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ কোনো এটা বিষয়ক লৈ আপোনালোকৰ পৰিয়ালত কাজিয়া হ'ব পাৰে, যাৰ বাবে ঘৰৰ পৰিৱেশ উত্তেজনাপূৰ্ণ হৈ থাকিব। সম্পত্তিৰ সন্দৰ্ভতো বিবাদৰ সম্ভাৱনা আছে। এই মাহত মংগল গ্ৰহ আপোনাৰ পৰিয়ালৰ ওপৰত গধুৰ হৈ পৰিব, যাৰ ফলত সকলো সদস্যৰ মাজত সম্পৰ্কত বিভাজন হ'ব পাৰে। এনে পৰিস্থিতিত ধৈৰ্য ধৰি নিজৰ শব্দবোৰ ভালদৰে বাছি লওক, নহ'লে আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব। পৰিয়ালৰ পৰা কোনো বিপদ ৰোধ কৰিবলৈ ভগৱান শ্ৰীৰাম আৰু হনুমানৰ নাম কীৰ্তন কৰক। ইয়াৰ বাবে হনুমান মন্দিৰলৈ আহি বা ঘৰতে কমেও 3 বাৰ হনুমান চালিচা পাঠ কৰিব লাগিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আপোনাৰ বাবে ধন আৰু আৰ্থিক বিষয়ত অতি শুভ লক্ষণ দেখা গৈছে। ব্যৱসায় ক্ষেত্ৰত বহুতো নতুন সুযোগ আহিব, যিয়ে খুবেই ভাল লাভৰ ফল দিব পাৰে। এনে পৰিস্থিতিত ৰাজহুৱা স্থানত কোনো কথা কোৱাৰ পৰা বিৰত থাকক আৰু আপোনাৰ ইগোক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। চৰকাৰী খণ্ডত কাম কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত নিজৰ ঊৰ্ধ্বতৰ বিষয়ৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ পাব আৰু আপোনাৰ কামত তেওঁলোক সন্তুষ্ট হ'ব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত নিজৰ কামৰ সমান্তৰালকৈ আন অঞ্চলৰ পৰা ধন উপাৰ্জন কৰাত মনোনিৱেশ কৰাৰ পাছত ইয়াত আপুনি যথেষ্ট লাভ পাব, কিন্তু আপুনি ইয়াত যথেষ্ট প্ৰচেষ্টা চলাব লাগিব। শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত ছাত্ৰ ছাত্ৰীসকলৰে খুবেই ভাল ফলাফল পাব, যিয়ে তেওঁলোকৰ মন সুখী কৰি ৰাখিব। আপোনাৰ শিক্ষকসকলৰ পৰাও উৎসাহ পাব, যিয়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। কলেজত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত নিজৰ বাবে নতুন মাত্ৰা প্ৰতিষ্ঠা কৰিব, যাৰ বাবে তেওঁলোকৰ জ্ঞানৰ অভাৱনীয় বৃদ্ধি হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে হয়তো এই মাহত হতাশ হৈ থাকিব পাৰে। গতিকে ধৈৰ্যৰে কাম কৰক আৰু আপোনাৰ অনুশীলন অব্যাহত ৰাখক, যিটো ভৱিষ্যতে আপোনাৰ বাবে অতি সহায়ক হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত প্ৰেম জীৱনত মধুৰ হৈ থাকিব আৰু দুয়োৰে মাজত পাৰস্পৰিক সম্পৰ্ক অধিক মজবুত হৈ পৰিব। আপোনাৰ সংগীয়ে আপোনাৰ বাবে নতুন কিবা এটা চেষ্টা কৰিব, যিয়ে আপোনাক সুখী কৰিব। এনে পৰিস্থিতিত আপুনিও তেওঁলোকৰ বাবে বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰা উচিত। বিবাহিত লোকসকলে হয়তো এই মাহত প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকৰ সংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। যিসকলে বিবাহ পাশত আবদ্ধ হোৱা নাই, সেইসকলৰ বাবে এই মাহটো ভাল লক্ষণ কঢ়িয়াই আনিছে। কোনোবাই হয়তো গোপনে আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব, কিন্তু তেওঁলোকে আপোনাক নক'ব।
স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি চৰ্দি আৰু কাহত ভুগিব পাৰে, যাৰ বাবে আপুনি দুৰ্বল অনুভৱ কৰিব। আপোনাৰ স্বাস্থ্য অলপ দুৰ্বল হ'ব, যাৰ বাবে আপুনিও মানসিকভাৱে বিকাশগ্ৰস্ত হৈ থাকিব পাৰে। এনে পৰিস্থিতিত খাদ্যাভ্যাসৰ যত্ন লওক আৰু উপযুক্ত সময়ত খাদ্য গ্ৰহণ কৰক। এই মাহটো বতৰ পৰিৱৰ্তনৰ সময় আৰু বাৰিষা আৰম্ভ হোৱাৰ সময়। এনে পৰিস্থিতিত সাৱধান হওক আৰু ঘৰতে বনোৱা খাদ্যহে আপুনি খাবলৈ চেষ্টা কৰক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত হালধীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিলে বৃষ ৰাশি ব্যক্তিসকলৰ জুলাই মাহটোৰ সম্পূৰ্ণ ফলাফল। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।